কৃষ্ণমণি চুতীয়াৰ ৰাংঢালীৰ ২৫ বছৰ আজি মুকলি কৰা হয় ৰাংঢালীৰ এই গীতৰ ভিডিঅ' হাঁহি থকা তোমাৰ দুচকু শীৰ্ষক গীতটোৰ ভিডিঅ' মুকলি ভোগালী বিহুৰ পূৰ্বে ৰাইজলৈ আগবঢ়াই দিছে গীতটো ৰাইজে গীতটো আদৰি ল'ব বুলি আশা প্ৰকাশ কৃষ্ণমণি চুতীয়াৰ হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু হাঁহি থকা তোমাৰ দুচকু মৰমতে ভৰে যে বুকু কাষলে আহিবা দূৰত নাথাকিবা মৰমে আহি মোক চেনেহে মাতিবা আঁতৰি থাকিলে মনে মোৰ নামানে তোমাক লৈ কৰিছো কল্পনা ৰাংঢালী খুলি থৈছো প্ৰেমৰে জপনা আমাৰ ৰাংঢালী মুখ্য গীত ইতিমধ্যে আজি মুকলি হৈছে আৰু ৰাংঢালী মুখ্য গীতত আমি আপোনালোকক কৈ আছিলোঁ যে আমাৰ নতুন নায়ক আৰু নায়িকাৰ আৱিৰ্ভাৱ ঘটিব কাৰণ ৰাংঢালীৰ জৰিয়তে নতুন প্ৰজন্মই এটা আশাৰ সপোন দেখে আৰু সেই সপোন বাস্তৱ ৰূপ দিয়াৰ আমি চেষ্টা কৰিলোঁ এই বছৰো ৰূপালী জয়ন্তী বৰ্ষত গতিকে হাঁহি থকা তোমাৰ দুচকু যিটো গান সেই গানটো আমাৰ উদয় শংকৰৰ পৰিচালনাত বৰ ধুনীয়াকৈ প্ৰাণ পাই উঠিলে আৰু অৰেলিয়া আৰু আকাশে বৰ ধুনীয়াকৈ আমাক সহযোগ দিলে একদম মন প্ৰাণ ঢালি কামটো কৰিলে ইহঁতৰ একাগ্ৰতা আৰু কষ্ট আৰু সাধনা সদায় অটুট থাকক আৰু ভৱিষ্যতৰ দিনত যাতে তেওঁলোকে আৰু ভাল কাম কৰি যাব পাৰে এইটোৱে আশা আৰু ৰাংঢালীৰ গীতেৰে এওঁলোকৰ আহিব লগা দিনবিলাকক সকলো অসমবাসী ৰাইজে মৰম দিব ভাল লাগিব নতুন প্ৰজন্মই আহিব লগা আৰু নতুন প্ৰজন্মই এটলিষ্ট আশাৰ এটা সপোন লৈ ওলাই আহিব যে আমি এটলিষ্ট কিবা কৰি গ'লে এদিন নহয় এদিন ফলপ্ৰসূ হ'ব তাৰ উদাহৰণ আজি অৰেলিয়া আৰু আকাশ